ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন বৃহৎ নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে চাওক, অৰ্ডাৰ বাই দ্য গভৰ্ণৰ অফ আছাম, ৰাজ্যপালৰ আদেশ ইয়াতে প্ৰকাশিত হৈছে। গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স এষ্টাব্লিছমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে। 25 ফেব্ৰুৱাৰী 2026 তাৰিখত এইখন আহিছে। তো গোটেইখিনি কথা আমি চাম আচলতে ইয়াতে কি দিছে। চাওক, এই নটিফিকেশ্যনখনৰ যিখিনি দিছে, ইন এক্সাৰচাইজ অফ দ্য পাৱাৰ্ছ conferred by the proviso to Article 309 to the Constitution of India, the Governor of Assam is hereby pleased to make the following rules further to amend the Assam Revised Leave Rules 1934, hereinafter referred to as the principal rules in the manner hereinafter appearing namely. তো চাওক ইয়াতে কি দিলে, আমি গোটেইখিনি কথা ইয়াতে অসমীয়াত ইণ্টাৰপ্ৰিট কৰিম। ইয়াতে কৈছে, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 309ৰ উপবন্ধৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি অসমৰ ৰাজ্যপালে ইয়াৰ দ্বাৰা অসম সংশোধিত ছুটী নিয়মাৱলী 1934, ইয়াৰ পাছত মূল নিয়মাৱলী বুলি কোৱা হ'ব, অধিক সংশোধন কৰাৰ উদ্দেশ্যে তলত দিয়া নিয়মসমূহ প্ৰণয়ন কৰিবলৈ সন্তুষ্ট হৈছে। ইয়াতে একত দিছে সংক্ষিপ্ত শিৰোনাম আৰু কাৰ্যকাৰিতাৰ 1 নম্বৰত দিছে, এই নিয়মসমূহ অসম ছুটী সংশোধন নিয়মাৱলী 2026 বুলি জনা হ'ব। নম্বৰ 2ত দিছে, এইবোৰ চৰকাৰী গেজেটত প্ৰকাশ পোৱা তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। তাৰপিছত দিছে মূল নিয়মাৱলীৰ নিয়ম 12ৰ সংশোধন। মূল নিয়মাৱলীৰ নিয়ম 12ৰ দফা কত অন্তত থকা চিহ্নৰ ঠাইত, ইয়াতে এটা চিহ্ন দিছে আৰু সেই চিহ্নৰ ঠাইত এইটো চিহ্ন প্ৰতিস্থাপন কৰা হ'ব। আৰু তাৰপিছৰ তলত দিয়া প্ৰাৱধানটোৰ সংযোজন কৰা হ'ব। অৰ্থাৎ যিহেতু বিদ্যালয় শিক্ষা বিভাগৰ অন্তৰ্গত বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত এজন চৰকাৰী কৰ্মচাৰীয়ে সেৱাৰ এটা বছৰত 15 দিন উপাৰ্জিত ছুটী ব্ৰেকেটত দিছে 20 দিন অৰ্ধ বেতন ছুটীৰ পৰিৱৰ্তে 10 দিন আৰু অতিৰিক্ত 5 দিন উপাৰ্জিত ছুটী লাভ কৰাৰ অধিকাৰী হ'ব। তো দেখিলে আপোনালোকে ইয়াতে 15 দিনৰ উপাৰ্জিত ছুটী আৰ্ণড লিভৰ কথা ইয়াতে কোৱা হৈছে। আৰু এইখন নটিফিকেশ্যন ৰাজ্যপালৰ ফালৰ পৰা আহিছে, অৰ্ডাৰ এটা আহিছে, নিৰ্দেশ এটা আহিছে। তো গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।